ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটে আয়োজন কৰা বিজয় সংকল্প সমাৱেশত উপস্থিত থাকোঁ আৰু আমাৰ হাইলাকান্দি জিলাত 8খন জিলা পৰিষদৰ 5খনত ভাৰতীয় জনতা পাৰ্টি 3খনত অসম গণ পৰিষদে প্ৰাৰ্থিত্ব দিছে। আমি NDA হিচাপে 8খন জিলা পৰিষদ আমাৰ দখললৈ বা ৰাইজৰ আশীৰ্বাদেৰে আমি জয়যুক্ত হোৱাৰ বাবে আমি চেষ্টা কৰিছোঁ আৰু আজি ৰাইজৰ যি ব্যাপক উৎসাহ দেখিছোঁ, ৰাইজৰ স্বতঃস্ফূৰ্ত যি সঁহাৰি আৰু সমৰ্থন দেখিছোঁ, তাৰ পৰা নিশ্চিত হৈছোঁ হাইলাকান্দিটো যি পৰিৱেশ, সেই পৰিৱেশ একেই ডিব্ৰুগড়তো, একেই নলবাৰীতো, একেই কাছাৰতো। গতিকে মোৰ বিশ্বাস, আমাৰ বিশ্বাস হাইলাকান্দিবাসী গ্ৰামাঞ্চলৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত, সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ, ভোটাধিকাৰ সাব্যস্ত কৰিব আমাৰ পক্ষত আৰু আমি হাইলাকান্দি জিলা পৰিষদো আমি আমাৰ দখলত আনিবৰ কাৰণে সক্ষম হওঁ। গাঁও অসমৰ ভোট এই কিমান পাৰ্চেণ্টেজ ভোট পাব আপোনালোকে আশা কৰে? গাঁও এইবিলাক কথাটো এতিয়াতো ক'ব পৰা বিষয় নহয়, কিন্তু যিটো মূলা বাঢ়ে তাৰ দুপাততে চিন, মৰ্ণিং শ্ব'জ দি দিয়ে। পঞ্চায়ত নিৰ্বাচনৰ আৰম্ভণিতেই যিটো আমি আমাৰ সফলতা পাইছোঁ যে 37খন আসনত জিলা পৰিষদত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰ জিকিছোঁ। প্ৰায় 300টা AP মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছোঁ। তাৰ লগে লগে হাজাৰ হাজাৰ GP মেম্বাৰ, যদিও পাৰ্টিৰ বেনাৰত হোৱা নাই, তেনেকুৱা হাজাৰ হাজাৰ মেম্বাৰ BJPৰ কাৰ্যকৰ্তাই হওক, সমৰ্থক হওক, শুভাকাংক্ষী হওক, তেওঁলোক জিকিছে। গতিকে এটা অভূতপূৰ্ব ফলাফল আমি পাম, যিটো অতীতত কেতিয়াও কাহানিও হোৱা নাছিল। ওৱান চাইডেড হ'ব নেকি পঞ্চায়ত? তেনেকুৱা ফলাফল আমি পাম বুলি আশা কৰিছোঁ। হাইলাকান্দি 5খন জিলা পৰিষদ মাইনৰিটি মেজৰিটি ভোটাৰ হিচাপে আছে, আপুনি কি ভাবে ৱাকআউট বোৰ্ডৰ প্ৰভাৱ পাতি কিমান পৰিব? চাওক, মাইনৰিটি মেজৰিটি এই কথাটো আমি বহুত বেছি গাঁৱৰ ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ নকৰাই ভাল। এইবিলাক শব্দ কংগ্ৰেছৰ শব্দ, মাইনৰিটি মেজৰিটি। কংগ্ৰেছে সদায় মাইনৰিটি মানুহখিনিক ভোট বেংক হিচাপে লৈ এপিজমেণ্ট, তুষ্টিকৰণৰ ৰাজনীতিৰে তেওঁলোকক যিমান শোষণ কৰিছে, বঞ্চিত কৰিছে, ভাৰতবৰ্ষত কোনো ৰাজনৈতিক দল নাই যে মাইনৰিটিক এই ধৰণে তেওঁলোকৰ অধিকাৰ পৰা, প্ৰাপ্যৰ পৰা তেওঁলোকক বহুত দূৰত ৰাখিছে। গতিকে মই মাইনৰিটিক মানুহক বিশেষভাৱে অনুৰোধ জনাম, হাইলাকান্দিৰ মাইনৰিটি যিখিনি আমাৰ সন্মানীয় ৰাইজ আছে, ভোটাৰ আছে, সকলোৱে এইবাৰ এটা সিদ্ধান্ত লওক। কংগ্ৰেছৰ যিটো বিভেদকামী নীতি, যি তুষ্টিকৰণৰ নীতি আৰু সকলো মগনীয়া মৰক, কংগ্ৰেছৰ নেতা পাল নেতাৰ পেটকেইটা ভৰক, এই যিটো তেওঁলোকৰ 50-55 বছৰ চলি আছিল, তাৰ বিৰুদ্ধে সংখ্যালঘু জনগণে এইবাৰ একেবাৰে একত্ৰিত হৈ ওলাই আহি উন্নয়নৰ পক্ষত, গাঁৱৰ ৰাইজৰ স্বাৰ্থত, গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে তেওঁলোকে NDAক সমৰ্থন কৰিব বুলি আমি আহ্বান জনাইছোঁ। কৃপানাথ মালা মহাশয় আমাদের মধ্যে উপস্থিত আছেন, হাইলাকান্দি জেলার অভিভাবক মন্ত্রী কৃষ্ণেন্দু পাল মহাশয় উপস্থিত আছেন, ভারতীয় জনতা পার্টির আসাম প্রদেশের চৌধুরী শরণপুর মহাশয়। এরপরে আমাদের প্রার্থী শ্রীমতী বেবি সান্দাল মহাশয়া। বেবি আশীর্বাদ নিয়ে নমস্কার। বড়িয়া। আমাদের আরেকজন জেলা পরিষদের প্রার্থী অঞ্জন নাথ মজুমদার মহাশয়, অঞ্জন দ। আমাদের আরেকজন প্রার্থী পম্পা দাস মহাশয়া, পম্পা দাস। ঠিক আছে।
আমাদের আসাম গণপরিষদের 3 জন ছোট বাচ্চা, আচ্ছা ঠিক আছে, এই ছোট বাচ্চা আছে সেই জন্যে মানে এই মিটিংয়ে আসতে পারেনি, সেই জন্যে স্বামী দেবতাকে পাঠিয়ে আসে সবার জন্য এই 8 জন ক্যান্ডিডেটের জন্য আপনারা আশীর্বাদ স্বরূপ একটা জোরদার হাত তালিয়ে দেওয়ার জন্য আমি অনুরোধ করেছি। ক্যান্ডিডেট বাইর হয়ে গেছে, যে 3 লাখ দিতে পারছে উনাই টিকিট পাইছে, 2 লাখ দেওয়া ক্যান্ডিডেটের টিকিট পায়নি কংগ্রেস থেকে। এটা হলো আজকের কংগ্রেসের দুরবস্থা, কংগ্রেসের মাধ্যমে চলা দুর্নীতি ভ্রষ্টাচারের জ্বলন্ত উদাহরণ। আপনারা আবার কংগ্রেসকে ভোট দিবে, কাটা হাতে ভোট দিবেন নাকি? কেউ ভোট দিবে? আসামে কেউ কংগ্রেসকে সাপোর্ট না করবে না।